নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, অইন এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি শংকৰদেৱ শিশু নিকেতনৰ পঞ্চম মান শ্ৰেণীৰ গণিতৰ বৈদিক গণিতৰ যিটো চেপ্টাৰ আছে বৰ্গ নিৰ্ণয়, সেই চেপ্টাৰটোৰ বিষয়ে কিছু আলোচনা কৰিবলৈ লৈছোঁ। এই চেপ্টাৰটোত প্ৰথম এটা সূত্ৰ আছে বৰ্গ নিৰ্ণয় কৰা, মানে আগতে আমি আমাৰ যিটো ট্ৰেডিশ্যনেল ৱেট আছে সেইটোত আমি শিকি আহিছোঁ বৰ্গ কেনেকৈ উলিয়াব পাৰি। আজি আমি বৈদিক গণিতৰ সহায়ত বৈদিক গণিতৰ যিটো নিয়ম আছে তাৰ সহায়ত আমি কি কৰিম, আজি বৰ্গ নিৰ্ণয় কৰিম। এতিয়া তাৰে প্ৰথমটো সূত্ৰ হ'ল একনুনেন পূৰ্বেন। একনুনেন পূৰ্বেন, এইটো কি বুলি কয়? একনুনেন পূৰ্বেন মানে কি, ইয়াৰ আগৰ সংখ্যাটোৰ পৰা এক কম। অৰ্থাৎ এই সূত্ৰটোৰ দ্বাৰা আমি কি কৰিব পাৰিম, কেনেকুৱা সংখ্যাবিলাকৰ আমি বৰ্গ উলিয়াব পাৰিম, যিবিলাক সংখ্যাক আমি নৱেৰে পূৰণ কৰিব পাৰোঁ। এটা ন পূৰণ 9 বা 99 পূৰণ 99 বা 999 পূৰণ 999, এনেকুৱা সংখ্যাবিলাকৰ পূৰণ আমি এই সূত্ৰটোৰ সহায়ত অতি সহজে কৰিব পাৰিম। কৰিম কি এতিয়া চোৱা, ধৰা হ'ল 99 পূৰণ 99। কেনেকৈ কৰিম আমি চাই লোৱা। 99 পূৰণ 99 আমি যেতিয়া পূৰণ কৰিম, আমি ফলাফলটোত দুটা ভাগ কৰিম, এটা বাওঁফালে থাকিব, এটা সোঁফালে থাকিব। বৈদিক গণিতৰ এইটো এটা ছিষ্টেম। আমি কি কৰিম, প্ৰথম ষ্টেপত কি কৰিম, যিটো সংখ্যাৰ আমাক বৰ্গ উলিয়াব দিছে সেই সংখ্যাটোৰ এক কম, মানে ইয়াতে 99 আছে নহয়, 99ৰ পৰা এক কম হ'লে কিমান হ'ব? 98 হ'ল। ফাৰ্ষ্ট ষ্টেপটো মনত থাকিল, আমাৰ যিটো সংখ্যাৰ বৰ্গ উলিয়াব দিছে তাৰ এক কম, সেইটো হ'ল বাওঁফালে। সেই বাওঁফালৰ পাৰ্টত আমি সেইখিনি দিম, আৰু সোঁফালৰ পাৰ্টত আমি কি দিম, এই যিটো এক কম 98 লিখিলোঁ, 99ৰ পৰা 98 বিয়োগ কৰিলে কি হ'ব সেইটো আমি ইয়াতে লিখি দিম। কি হ'ব, বিয়োগ কৰিলে 9ৰ 8 গ'লে 1, 9ৰ 9 গ'লে 0, শূন্যটো দিব লাগিব কিন্তু ইয়াতে। আল্টিমেটলি আমাৰ উত্তৰটো কিমান হ'ল? 99 × 99 কিমান হ'ব উত্তৰটো আমাৰ? 9801। আমাৰ এইটো হ'ব উত্তৰ। হৈছে নে এইটো? হৈছে না নাই এইটো? এতিয়া যিকোনো চাব পাৰি, এটা 4টা 9 আৰু 4টা 9 আমি পূৰণ কৰিম। কেনেকৈ কৰিম এতিয়া? 4টা 9 4টা 9 4টা 9 আৰু 4টা 9 আমি পূৰণ কৰিম। পূৰণ কৰিলে সদায় আমাৰ বৈদিক গণিতত দুটা ভাগ বুলি মই কৈছোঁৱে। আমি প্ৰথম কি কৰিম, যিটো সংখ্যাৰ বৰ্গ উলিয়াব দিছে সেইটোৰ এক কম, 9999ৰ এক যদি কম হয়, একনুনেন পূৰ্বেন মানে সেইটোৱে যে পূৰ্বৰ সংখ্যাটোৰ পৰা এক কম। 9999ৰ পৰা একটো যদি আমি কমাই দিওঁ তাত কিমান হ'ব? 9998। ঠিক আছে। এতিয়া 9998 যিটো কম পালোঁ সেইটো সংখ্যাটোৰ পৰা, আগৰ সংখ্যাটোৰ পৰা এইটো বিয়োগ কৰি দিয়া। 9ৰ 8 গ'লে 1, আৰু 3টা 9 আছে নহয়, বাকীখিনি 3টা 9 3টা 0, 3টা 0 হ'ব ইয়াতে। বুজি পালা না? এই 3টা 0 কেনেকৈ হ'ল? আমি 9999ৰ পৰা 9998টো যেতিয়া বিয়োগ কৰি দিম, 9ৰ 8 গ'লে 1, 9ৰ 9 গ'লে 0, 9ৰ 9 গ'লে 0, 9ৰ 9 গ'লে 0, এই গোটেইখিনি দেখিছে না? বিয়োগ কৰোঁতে আমি 80001টো আমি এনেকৈ পালোঁ। বুজি পালা? গতিকে আল্টিমেটলি 4টা 9 পূৰণ 4টা 9 যে আমি যেতিয়া কৰিম, উত্তৰটো হ'ব আমাৰ 9998। এইটো উত্তৰ হ'ব। 4টা 9 যদি কৰা যায় 9998 আৰু 4টা। বুজি পালা না নাই? একেবাৰে সহজ। সেইটো হ'ল কি সূত্ৰ 1, একনুনেন পূৰ্বেন। ঠিক তেনেকৈ যিকোনো আমি 3টা 9 থাকিলেও কৰিব পাৰিম। 3টা 9 থাকিলে কিমান হ'ব? 3টা 9 থাকিলে আমি কি কৰিম, এটা কমাই দিম। এটা কমাই দিওঁতে কিমান হ'ল? 998। তাৰপিছত 999ৰ পৰা 998টো বিয়োগ কৰি দিম। 9ৰ 8 গ'লে 1, আৰু 9ৰ 9 গ'লে 0, 9ৰ 9 গ'লে 0। একেবাৰে সহজ উপায়। ক্লিয়াৰ? এইটো সূত্ৰৰ নাম হ'ল একনুনেন পূৰ্বেন। এইবাৰ নেক্সট এটা সূত্ৰ আছে একাধিকেন পূৰ্বেন। এইটো সূত্ৰ আমি কোনবিলাক সংখ্যাৰ বৰ্গ উলিয়াবলৈ ব্যৱহাৰ কৰোঁ? যিবিলাক সংখ্যাত এককৰ ঘৰত 5 থাকে, আৰু প্ৰধানতঃ আমি 2 ডিজিটৰ আমি অংকবিলাক, 2 ডিজিটৰ যিবিলাক সংখ্যা বা দুটা অংকৰ যিবিলাক সংখ্যা,
সেইবিলাকৰহে আমি এই চিষ্টেমত কৰোঁ। ফৰ এক্সাম্পল মই যদি কওঁ 55 আৰু 55 পূৰণ কৰিলে কিমান হ'ব? ইয়াৰ আমি দুটা ভাগ কৰিম। আমি এনেকৈও কৰিব পাৰোঁ, মই ভালকৈ লিখি দি আছোঁ। ধৰা হ'ল আমাক এইটো উলিয়াব লাগে। কেনেকৈ কৰিম এতিয়া? দুটা সংখ্যা লিখি লওঁ এনেকৈ। বৈদিক গণিতৰ সদায় এটা ভাগ এটা আছে ন আমাৰ। আমি কি কৰোঁ? লেফ্ট চাইড আৰু ৰাইট চাইড পাৰ্টটো উলিয়াই লওঁ। এতিয়া যিটো এককৰ ঘৰৰ অংক যিকেইটা আছে সেইকেইটা ডাইৰেক্ট আমি পূৰণ কৰি দিম। 5 5 গুণ 25। একাধিকেন তাৰমানে দশকৰ যিকোনো এটাত আমি একটো অধিক কৰি দিম। এতিয়া 5 আছে নহয়, 6 বুলি ধৰি ল'লোঁ। 5 6 গুণ 30। একাধিকান মানে কি? এক অধিক। আমি এই তলত যিটো 5 আছে দশকত, সেই 5 যি আছে আৰু যি সংখ্যা থাকে, যি অংক থাকে সেইটোতকৈ এক আমি বেছি বুলি ধৰি ল'ম। এতিয়া ইয়াতে 5 আছে, আমি 6 বুলি ধৰি ল'লোঁ। 5 6 গুণ 30। আল্টিমেট কিমান হ'ল? উত্তৰটো কিমান হ'ল আমাৰ? 3025। বুজি পালা? ঠিক তেনেকৈ 75 × 72 কিমান হ'ব এতিয়া? 5 5 গুণ 25। আমাৰ সেইটো ঠিকেই থাকিল। তলত আমি কি কৰিব লাগিব? 7 আছে, 7টো আমি 8 বুলি ভাবিম। ভাবিলে কিমান হ'ব? 8 7 গুণ 56। এতেকে 75 স্কুৱাৰ বা 75ৰ বৰ্গ কিমান হ'ব? 5625। বুজি পালা? গতিকে এনেকৈ 85 স্কুৱাৰ কৰিব, 95 স্কুৱাৰ এনেকৈ আমি কৰিব পাৰিম। যিকোনো অংক আমি এনেকুৱা বৰ্গ উলিয়াব পাৰিম। তাৰ পিছৰ যিটো সূত্ৰ আছে সেই সূত্ৰটো অলপমান মন দি তোমালোকে গুৰুত্ব সহকাৰে এইটো অলপ চাবা। এইটো সূত্ৰৰ নাম হ'ল সূত্ৰ নিখিলম। সূত্ৰ নিখিলমৰ সহায়তো আমি কিছুমান সংখ্যাৰ বৰ্গ উলিয়াব পাৰিম। এই সূত্ৰটোত আমাক 4টা কনচেপ্ট আছে। এটা হ'ল কি? আধাৰ, এটা আছে বিচলন, এটা আছে উপ আধাৰ, এটা আছে উপ আধাৰ অংক। এই 4টা কনচেপ্ট আমি জানিব লাগিব। বিচলন, আধাৰ কি বস্তু? আধাৰ হ'ল এনেকুৱা এটা আমাৰ সংখ্যা আমি ধৰি লওঁ, যেনেকুৱা আমাৰ আধাৰ 10 হ'ব পাৰে, 100 হ'ব পাৰে। এনেকুৱা একৰ পিছত 0 থকা সংখ্যাবিলাক আমাৰ আধাৰ। বুজি পাইছা না কথাটো? 3টা 4টা 0 আছে। এনেকৈ তাৰমানে এনেকৈ আমি এইবিলাকক কি বুলি কয়? আধাৰ বুলি কয়। কি বুলি কয়? আধাৰ। আৰু যিকোনো এটা সংখ্যা যদি আমি ধৰি লওঁ, ধৰাৰ পূৰণ কৰিব লাগেতো। এতিয়া 12। এতিয়া 12 সংখ্যাটো ইয়াৰে কোনটো আধাৰৰ ওচৰত আছে? 10ৰ ওচৰত আছে নে 100ৰ ওচৰত আছে? গতিকে 12ৰ আধাৰ কি হ'ব? আমাৰ 10 হ'ব। বুজি পালা মই কোনটো কথা কৈছোঁ? 12ৰ আধাৰ কি হ'ব? আমাৰ 10। তাৰমানে 10ৰ ওচৰত আছে 12টো। যদি কোনোবাই কয় 112, এই 112টো 112ৰ আধাৰ কি হ'ব পাৰে? আমাৰ যিকেইটা আমাৰ আধাৰ আমাৰ এনে আছে, সেই আধাৰ ধৰি লৈছোঁ, সেই আধাৰকেইটা হিচাপত আমাৰ 112টোৰ ওচৰত, 112ৰ কাষত সকলোতকৈ কাষত কোনটো আছে? 100টো আছে, হয় নে নহয়? সেনেকৈ আমি আধাৰবিলাক আমি বাছি উলিয়াওঁ। সেইটোকে কয় আধাৰ। 10 হ'ব পাৰে, 100 হ'ব পাৰে। 1ৰ পিছত 0 থকা সংখ্যাবিলাকক আমি আধাৰ হিচাপে ধৰি লওঁ। এইটো কনচেপ্ট ক্লিয়াৰ হৈছে নে? এইটো আমি কি কি ধৰিব পাৰোঁ? আধাৰটো যে আধাৰটো আমি 10 ধৰিব পাৰোঁ, 100 ধৰিব পাৰোঁ, তাৰপিছত 1000 ধৰিব পাৰোঁ। এনেকৈ তাৰমানে গৈ থাকিব। হ'ব? সেইটো হ'ল আধাৰ। এইবাৰ হ'ল বিচলন কি বস্তু? এই সূত্ৰ নিখিলম যিটো আছে, সেই সূত্ৰ নিখিলমৰ সহায়ত আমি যদি বৰ্গ উলিয়াব লগা হয়, এইকেইটা কনচেপ্ট লাগিব। আমি প্ৰথম জানিব লাগিব আধাৰ কি, তাৰপিছত কি? বিচলন। এতিয়া মই যে আগতে কৈছিলোঁ যে সংখ্যাটো আমি কি দিছিলোঁ? 12 ধৰিছিলোঁ। 12 ধৰিলে ইয়াৰ আধাৰ কি হ'ব? আধাৰ আৰু বিচলন তোমালোকে চাবা। আধাৰ কিমান হ'ব আৰু বিচলন কিমান হ'ব? চোৱা, 12 যদি সংখ্যাটো আমাৰ ধৰি লওঁ, 12ৰ আধাৰ কি হ'ব? 12টো কোনটো আধাৰৰ মানে চবতকৈ ওচৰত আছে?
কি হ'ব 10 হ'ব 10ৰ চবতকৈ ওচৰত আছে 12টো এতিয়া বিচলন মানে হ'ল এই আধাৰৰ পৰা সেই সংখ্যাটো যিটো সংখ্যা আমাক কুৱেশ্যনত দিছে সেই সংখ্যাটো কিমান বেছি আছে বা কিমান কম আছে সেইটোকে বোলে বিচলন বা বিচ্যুতি বুজি পাইছা মই কোনটো কথা কৈছোঁ যিটো সংখ্যা আমাক দিয়া আছে সেই সংখ্যাটো আধাৰৰ পৰা কিমান দূৰত আছে বুজি পাইছা যদি বেছি আছে তেতিয়া আমি প্লাছ চিন দিম আৰু যদি কমি আছে তেতিয়া আমি কি কৰি দিম মাইনাছ চিন দিম উদাহৰণস্বৰূপে এইটোত কিমান হ'ব এইটোত আধাৰ 10 হ'ব নহয় আৰু 10তকৈ কি 2 বেছি আছে নাই গতিকে বিচলন কি হ'ব +2 ক্লিয়াৰ যদি 8 থাকিল হয় সংখ্যাটো যদি 8 থাকিল হয় তেতিয়াও আমাৰ আধাৰ কি হ'ব 10 হ'ব কিন্তু বিচলন কি হ'ব বিচলন কি 10তকৈ 2 কমি আছে না নাই 8টো গতিকে তেতিয়া বিচলন হ'ব -2 বুজি পালা নাই বিচলনটো কি বস্তু এতিয়া বিচলনটো হ'ল সেই আধাৰ যিটো সংখ্যা আছে আধাৰ সংখ্যাটোৰ পৰা কিমান দূৰত আছে যদি আমাৰ বেছিকৈ আছে তেতিয়া আমি যিমান ঘৰ বেছিকৈ আছে সিমান ঘৰ আমি প্লাছত দিম যদি কমি থাকে তেতিয়া সিমান ঘৰ মাইনাছত দিম এইটো হ'ল প্লাছ চিন এইটো মাইনাছ চিন আমি এইবিলাক এতিয়া সেইবিলাক অলপ অলপ ব্যৱহাৰ কৰিম বৈদিক গণিতত ক্লিয়াৰ বিচলন কি বস্তু এতিয়া বিচলনটো বুজি পালা নে কি বস্তু এইটো হ'ল এবাৰ আহিল উপ আধাৰ উপ আধাৰ কিনো বস্তু যদি কেতিয়াবা এনেকুৱা দে সংখ্যাটো দিলে ধৰা হ'ল 34 এতিয়া 34ৰ আধাৰ কি হ'ব 34ৰ আধাৰ কি হ'ব তোমালোকে অলপ ভাবিবলৈ কোৱাচোন এতিয়া আমাৰ চোৱা 34ৰ আধাৰ কি হ'ব 10তকৈ তলৰ মানে ওচৰত চবতকৈ ওচৰত কোনটো আছে ইয়াৰ আধাৰ 10 হ'ব ইয়াৰ নহয় জানো 10তকৈ ওচৰত আছে কিন্তু ইয়াৰ এটা উপ আধাৰ কি যেনে 30ৰ একদম ওচৰত আছে সেইটো হ'ল উপ আধাৰ বুলি কয় যদিও এইটো 10ৰে হেৰি এইটো সংখ্যাৰ আধাৰ যদিও বা 10 কিন্তু তথাপিও উপ আধাৰ বুলি ক'লে আমি কোনটো সংখ্যাক বুজাম বা বুজিম যিটো সংখ্যা চবতকৈ ওচৰত আছে যেনে 30 10ৰ এইটো গুণিত হ'ব এইবিলাক 20 হ'ব পাৰে 30 হ'ব পাৰে 40 হ'ব পাৰে 50 হ'ব পাৰে 60 হ'ব 10ৰ পৰা 100ৰ ভিতৰত যিবিলাক 10ৰ গুণিতক আছে সেইবিলাকক আমি উপ আধাৰ বুলি ক'ম আমাৰ আধাৰবিলাক কি আছিল 10 আছিল 100 আছিল নে নাই 10 100 1000 এনেকৈ যাই আছে 10 আৰু 100ৰ মাজত যিবিলাক 10ৰ গুণিতক আছে যেনে 10ৰ গুণিতক কি আছে 20 30 40 50 60 70 80 90 এইবিলাক হ'ল উপ আধাৰ কি আধাৰ এইবিলাক উপ আধাৰ এইটো কি বুলি কয় উপ আধাৰ যেনে এতিয়া ইয়াৰে 34ৰ আধাৰটো 10 হ'ব কিন্তু উপ আধাৰ কি হ'ব 30 হ'ব কাৰণ ই 30ৰ চবতকৈ ওচৰত আছে ক্লিয়াৰ এইখিনি বস্তু এইটো হ'ল উপ আধাৰবিলাক সদায় আধাৰৰ গুণিতক হয় উপ আধাৰটো ক্লিয়াৰ এবাৰ উপ আধাৰ অংক মানে কি বুজি পাম এতিয়া চোৱা উপ আধাৰ অংক কি বস্তু এই যিটো উপ আধাৰ আছে আধাৰৰ পৰা কিমান গুণ 10 গুণ 10 10 দুগুণ 20 10 তিনি গুণ 30 তিনি গুণ হয় নহয় গতিকে এই উপ আধাৰৰ অংকটো হ'ব 3 এইবিলাক আমাক অংক কৰোঁতে লাগিব বুজি পালা আধাৰ কি বস্তু বিচলন কি বস্তু উপ আধাৰ কি বস্তু আৰু উপ আধাৰ অংক কি বস্তু ক্লিয়াৰ নে এইখিনি ক্লিয়াৰ হ'লেহে আমাৰ এই বৈদিক গণিতৰ যিবিলাক বৰ্গ নিৰ্ণয় কৰা এই আছে সেইবিলাক আমি কৰিব পাৰিম এতিয়া এটা যিকোনো আমি সূত্ৰ এটা চাওঁ যিকোনো অংক এটা চাওঁ ইয়াতে কি দিয়া আছে ধৰা হ'ল আমি বাৰু 15 পূৰণ 15 চালোঁ আমি 15 পূৰণ 15 আমি এইটো পূৰণ কৰিব লাগে আমি সদায় কি কৰোঁ দুটা ভাগ কৰোঁ না সদায় আমি কি কৰোঁ দুটা ভাগ কৰোঁ এতিয়া ইয়াতে আমি কি কৰি চাম 15টোৰ আমি কি কৰি চাম এই যিটো সংখ্যা আছে সংখ্যাটোৰ আধাৰ কি হ'ব এতিয়া 15 আছে যিহেতু 15ৰ আধাৰ কি হ'ব 10 হ'ব আমি বিচ্যুতি বা বিচলনটো আমি ইয়াতে লিখি ল'ম
10ৰ পৰা কিমান দূৰত আছে ইয়াৰ আধা যেহেতু 10 হ'ব 10ৰ পৰা কিমান দূৰত আছে +5 হ'ল আৰু এইটোৰ হেকে হ'ব এতিয়া আমি কি কৰিম এতিয়া যেটো ৰাইট সাইডে আছে ৰাইট সাইডে যেকিটা আমাৰ বিচলন আছে বা বিচ্যুতি আছে সেইকিটা আমি পূৰণ কৰি দিম 5 5 গুণ 25 এটো মনত ৰাখিবা এটো আমি কি কৰি দিলো পূৰণ কৰি দিলো ক্লিয়াৰ নে এতিয়া চোৱা এইবাৰ আমি এই এনেকে কোনা কোনিকে যিকোনো এটা কোনা আমি হেৰি কৰি দিম হিয়তক যোগ কৰি দিম 15 যোগ এটো কৰিব পাৰা এটো কৰিব পাৰা একে হ'ব আলটিমেটলি এটো যেটো একে সংখ্যা আছে 15 আৰু +5 এটো যোগ কৰি দিলে কিমান হ'ব 20 হ'ব এখিনিলৈকে ক্লিয়াৰ আছে আমি কি কৰিম এনেকুৱা সূত্ৰ লিখিলে মোৰ হয় যেতিয়া আমি স্কয়াৰ উলিয়াম প্ৰথমতে আমি যিকিটা বিচলন উলিয়াই লৈছো বিচলন কেটা আমি প্ৰথমতে ৰাইট সাইডে বিচলন কেটা পূৰণ কৰি লম 5 5 গুণ 25 তাৰ পিছত কি কৰিম লেফট সাইডে কি কৰিম আমি এইকিটা কোনা যেটা কোনা কিটা আছে কোনা কিটা আমি কোনা আমি এইটা যোগ কৰি দিম মানে 15 5 যিকোনো এটা একফাল এনেকাও কৰিব পাৰা এনেকাও কৰিব পাৰা 15 যোগ 5 কিমান হ'ব 20 হ'ল এতিয়া এটা টুইষ্ট এটা আছে ৰাইট সাইডে এইটো চোৱা আধাৰটোত যিমানটা শূন্য থাকে ফলাফলৰ সোঁফালে সীমান সংখ্যক অংকহে থাকিব পাৰিব বুজি পাইছা না ইয়াতে আধাৰ কিমান আছিল আমাৰ আধাৰ আছিল 10 10ত কিমানটা সংখ্যা আছে এটা সংখ্যা আছে নাই যেহেতু 10ত এটা সংখ্যা আছে 10ত যেহেতু এটা শূন্য আছে গতিকে সোঁফালটো মানে কি সোঁফাল মানে হল এইটো সোঁফাল মানে এইটো সোঁফালেও আমাৰ এটাহে অংক থাকিব পাৰিব ইয়াতে দুটা আছে গতিকে আমাৰ এয়াৰ পৰা দুইটো এইফালে গুচি আহিলে ইয়াতে কিমান থাকিব ইয়াতে দুইটো যদি ইয়াতে গুচি আহে কিমান হ'ব ইয়াতে 20 আছিল দুইটো ইয়াতে আহাৰ লগে লগে 22 হৈ গ'ল আৰু ইয়াতে কি থাকিল 5 থাকিল গতিকে 15 পূৰণ 15 কিমান হ'ব আমাৰ উত্তৰটো 225 বুজি পালা না ভালকে চোৱা বুজি পাইছা না নাই আকৌ একবাৰ চাই ল'ব লাগে মানে ভিডিওটো এই কৰি পেলে তেতিয়া ভালকে ধৰিব পাৰিবা এটা বেলেগ এটা অংক চাও এবাৰ একেই নিয়ম সবতে একেই নিয়ম আমি খালি বিচলন হেতু চাব লাগে এটা ধৰা হল ইয়াতে 104 স্কয়াৰ এটা আছে 104 স্কয়াৰ তাৰ মানে 104 আৰু 104 পূৰণ এতিয়া আমি কি কৰি লম প্ৰথমতে বিচলন কেটা আমি উলিয়াই লম বিচলন কিমান হ'ব ইয়াতে প্ৰথমতে আধাৰ চাব লাগিব আধাৰ 104 আধাৰ কি হ'ব 100 হ'ব কাৰণ 10 তো নহয় 100 হ'ব 100 পৰা কিমান আছে 4 বেছি হৈছে নাই গতিকে কিমান হ'ব ইয়াতে 4 বেছি হৈছে +4 দিম আমি ইয়াতে হল +4 দিলো ইয়াতেও আমাৰ বিচলনটো +4 আছে আমাৰ নিয়মটো কি আছিল ৰাইট সাইডে আমি যিকিটা আছে বিচলন কিটা পূৰণ কৰিম 4 4 গুণ 16 হল এতিয়া লেফট সাইডে আমি কি লিখিম লেফট সাইডে লিখিম আমি এইকিটা যেটো আমাৰ এই ৰিকি আছে এইটো এনেকেও কৰিব পাৰা তোমালোকে বা এনেকেও কৰিব পাৰা 104 আৰু 4 যোগ কৰিলে কিমান হ'ব 108 হ'ব লেফট সাইডে হ'ব ইমান এটা তোমালোকে চাব লাগিব ইয়াতে আধাৰ কিমান আছিল আমাৰ আধাৰ আছিল 100 100 কেইটা শূন্য আছে দুটা শূন্য আছে দুটা শূন্য থাকা মানে কি আমাৰ সোঁফালে দুটা অংক থাকিব পাৰে ঠিকই আছে বেছি ইয়াতে কোনো ধৰণৰ হেৰফেৰ হোৱা নাই গতিকে 104 পূৰণ 104 কিমান হ'ব এতেকে 104 পূৰণ 104 কিমান হ'ব 10816 লেফট সাইড আৰু ৰাইট সাইড একেলগে লিখি দিবা হৈ গ'ল 10816 ক্লিয়াৰ হ'ল এটো ক্লিয়াৰ হ'ল ভালকে চাই লবা এইবাৰ আৰু এটা আমি উদাহৰণ কৰি চাও ইয়াতে আছে এইবাৰ কিতাপত আছে তোমালোকৰ এইবাৰ আছে 97 স্কয়াৰ 97 স্কয়াৰ তাৰ মানে 97 * 97 97 *
97 এতিয়া আমি কি কৰিম তাতে প্ৰথমতে আমি আধাৰটো চাম আৰু বিচলনটো লিখি ল'ম 97 বা 97 97 টো আধাৰ কি হ'ব 100 ওচৰতে আছে নিশ্চয় গতিকে 100 হ'ব আমাৰ আধাৰ 100তকৈ কমি আছে না নাই এইবাৰ কি হৈছে আমাৰ কমি আছে কিমান কমি আছে 3 কমি আছে 100তকৈ গতিকে আমি ইয়াতে বিয়োগ 3 বুলি দিম বা -3 বুলি লিখিম ঠিক তেনেকৈ ইয়াতো কিমান হ'ব -3 হ'ল বিচলনটো লিখি ল'লোঁ এবাৰ আগৰ চিষ্টেমতে একে এইটো আৰু এইটো আমি পূৰণ কৰিম তোমালোকে এটা কথা মনত ৰাখিবা একে একে চিন যদি আমি পূৰণ কৰোঁ সদায় প্লাছ চিনে হ'ব 3 3 গুণ 9 মাইনাছে মাইনাছে প্লাছ তাৰমানে এইটো কথা তোমালোকে জানিব লাগিব পিছত মই কৈ দিম বা এতিয়া কৈ দিব পাৰিম যেনে প্লাছে যেতিয়া আমি পূৰণ কৰিম তেতিয়া সদায় প্লাছ হ'ব মাইনাছ আৰু মাইনাছ যেতিয়া পূৰণ কৰোঁ তেতিয়াও প্লাছ হ'ব তাৰমানে এটা কথা মনত ৰাখিবা একে একে চিন যেনে এইটো প্লাছ চিন একে একে চিন যেতিয়া আমি পূৰণ কৰিম তেতিয়া সদায় কি হ'ব প্লাছই হ'ব এইবিলাক ডাঙৰ হ'লে ভালকৈ বুজি পাবা তথাপিও অলপমান এইফালে ইংগিত এটা দি থৈছোঁ 3 3 গুণ 9 মাইনাছ আৰু মাইনাছ একে একে চিন আছে গতিকে প্লাছই হ'ব একে একে চিন পূৰণ কৰিলে সদায় প্লাছ হ'ব এইবাৰ হয় একে চিষ্টেম লেফ্ট চাইডে কি হ'ব আমাৰ লেফ্ট চাইডে কি দিম এতিয়া আমি লেফ্ট চাইডে তুমি এইটোও কৰিব পাৰা নতুবা এইফালেও কৰিব পাৰা নিজৰ ইচ্ছা যিকোনো এটা চাইডত কৰিব লাগিব দেই 97 বিয়োগ 3 97 পৰা 3 গ'লে কিমান আগতে আমাৰ প্লাছ আছিল সেইকাৰণে আমি যোগ কৰি দিছিলোঁ 97 বিয়োগ 3 কিমান হ'ব 94 এতিয়া ইয়াতে শেষ হোৱা নাই কিন্তু উত্তৰটো এতিয়া তুমি চোৱা ইয়াতে আমি আধাৰ কি লৈছিলোঁ আধাৰ আমাৰ কি আছিল ইয়াতে 100 আছিলে 100ত শূন্য কেইটা আছে শূন্য আছে দুটা শূন্য যেহেতু দুটা আছে ইয়াতে কি আছে আধাৰটোত যিমানটা শূন্য থাকে ফলাফলৰ সোঁফালে সিমান সংখ্যক অংকহে থাকিব পাৰিব গতিকে ইয়াতেতো এটাহে আছে শূন্য আছে দুটা সোঁফালে কেইটা আছে আমি পূৰণ কৰোঁতে এটাহে পালোঁ গতিকে এটা ঘৰ নাপালোঁ নহয় সেই এটাৰ সলনি আমি এটা শূন্য দিম এইটো এই দুটা আমাৰ ঘৰ একেই থাকিব লাগিব শূন্য যিমানটা থাকে সোঁফালে ইমানটা থাকিব লাগিব ঠিক আছে গতিকে 97 পৰা 97 কিমান হ'ল এই গোটেইখিনি একেলগে লিখা 94 লেফ্ট সাইডে পালো রাইট সাইডে পালো আমি 09 94 09 বুঝি পালা এখানে এইবার আৰু এটা বেলেগ অংক এটা আমি কৰি দিও এটা সব আধাৰ এক আধাৰৰ ওচৰত থকা বস্তুবিলাকে কৰিছো এবাৰ আমি আধাৰ উপ আধাৰত জড়িত এটা অংক যিকোনো এটা হেৰি কৰি লওঁ অংক এটা কৰক ধৰা হ'ল 42 স্কয়ার তার মানে 42 into 42 তার মানে 42 আর 42 আমি পূরণ করিম ইয়াতেও সেই একেই কথা অলপমান বেলেগ হৈ আছে চাবা ইয়াতে আমি বিচলনটো উলিয়াই লম এটা চোৱা ইয়াৰ আধাৰ কি 42 বুলি ক'লে আধাৰটো 10 হ'ব হ'ব না নহয় 10 হলেও ইয়াতে উপ আধাৰ আছে উপ আধাৰ কিমান হ'ব 40 হ'ব 40তকৈ ওচৰত আছে হয় না গতিকে ইয়াতে উপ আধাৰৰ নিয়ম অলপমান বেলেগ আছে সেইটো মই কৈ আছো ইয়াতে উপ আধাৰ কিমান আছে 40 40তকৈ কিমান বেছি আছে কিমান আছে +2 আৰু ইয়াতেও হে 40তকৈ কিমান আছে একে কথা আমি ইয়াতে কি পালো ইয়াতে আধাৰ পালো আধাৰ 10 উপ আধাৰ কি পালো উপ আধাৰ পালো 40 আৰু উপ আধাৰ অংক কি হ'ব আধাৰৰ পৰা কিমান গুণ আধাৰটো 10 উপ আধাৰ 40 পালো 10 4 গুণ 40 গতিকে উপ আধাৰ অংকটো হ'ব 4 ক্লিয়াৰ এতিয়া আগৰ হিচাপতে আমি কৰিম প্ৰথমতে আমি ৰাইট সাইডে বিচলন কেইটা আমি পূৰণ কৰি দিম 2 দুগুণ 4 হল 2 দুগুণ 4 এতিয়া আমি কোনাকুনিকে আমি যিকোনো কৰিম এইটোও কৰিব পাৰিম অথবা এইটোও কৰিব পাৰিম আমি এইটোৱে কৰিলো 42 আৰু যোগ 2 42 আৰু 2 কৰিলে কিমান হ'ব
44 44 কিন্তু এটা কথা আছে যেটো আমি এখানে যোগ কৰি পেলাই পালো সেইটোক আকৌ পূৰণ কিহেদি কৰিব লাগিব জানানে যেটো উপ আধাৰ অংক আছে সিমানেদি আমি কৰিব লাগিব এটো উপ আধাৰ অংক কিমান আছিল আমাৰ 4 আছিল হয় না নহয় এতিয়া লেফট সাইডে কি থাকিব এটা এইটো পূৰণ কৰা 4 4 গুণ এতিয়া এখানে পূরণ করো আমি 4 4 গুণ 16 4 4 গুণ 16 6 হাতে গল 1 4 4 গুণ 16 কে 17 176 আর ইয়াতে কিমান থাকিল 2 2 গুণ 4 বুঝি পালা না কথাটো বুঝি পালা এটু এর কি এই আধার আর উপ আধারের মধ্যে এটা ডিফারেন্স আছে কি আমি আগতে উপ আধার অঙ্কটো বাইরে কোনো কথা নাছিলে যেতিয়া উপ আধার আহি থাকিব উপ আধার অঙ্কটোৰ লগত যেটো অঙ্ক পালো আমি সেই অঙ্কটোৰ লগত এই কোণাকোণিকে যেটো আমি যোগফলটো পাম হেতু পূৰণ কৰি দিব লাগিব বেলেগ একো নিয়মটো বদলি নাই ইয়াতে আগৰ সিস্টেমত এইটোই খালি বদলি আছে যে এই যেটো আমি উপ আধার অঙ্ক আছে হেতু দি এই যোগফলটো আমি পূৰণ কৰি দিব লাগিব 42 এ 2 এ কিমান হল 44 আৰু সেই যেটো উপ আধার অঙ্ক পালো হেতু দি আমি পূৰণ কৰি দিব লাগিব 4 4 গুণ 16 6 হাতে গল 1 4 4 গুণ 16 কে 17 এতেকে কিমান হ'ব 42 পূরণ 42 এটা কথা আকৌ রাইট সাইডে আমাৰ সেই অঙ্ককিটা ঠিক আছে না হেতু চাব লাগিব নহয় এটা আধাৰ কিমান আছিল 10 আছিল এটাই শূন্য আছে গতিকে এটা অঙ্ক থাকিব পাৰো ঠিক আছে গোটেইখিনি বস্তু ঠিক আছে গতিকে আমি কিমান হ'ব 1764 বুজি পালা আধাৰ আৰু উপ আধাৰ যত উপ আধাৰ থাকিব লাগে হেবিলাকত এনেকে উপ আধাৰ অঙ্কটোৰ লগত পূৰণ কৰি দিব লাগিব ক্লিয়াৰ এবাৰ আমি আৰু এটা কৰিম লাষ্ট ইয়াতে কিতাপত থকা 203 স্কয়াৰ একবাৰ কৰিব পাৰিলে তোমালোকে বাকি যিকোনো সংখ্যা থাকিলে কৰিব পাৰিবা এবাৰ চোৱা 203 স্কয়াৰ তাৰমানে 203 পূৰণ 203 সমাধান বুলি দিলো বাৰু ইয়াতে এনেকে তোমালোকে সিস্টেমেটিক ভাবে লিখি দিবা আৰু 203 আৰু 203 আমি এটা পূৰণ কৰিম হা ইয়াতে আধাৰ কিমান হ'ব ইয়াতে 200 কে 3 আছে 100 আধাৰ হ'ব আধাৰ 100 হ'ব আমাৰ চোৱাচোন আধাৰ কিমান হ'ব আধাৰ হ'ব 100 কিন্তু উপ আধাৰ হ'ব আমাৰ 200 100 কেনেকৈ 100 আৰু 1000 ৰ মাজত যিবিলাক থাকে 100 200 300 400 500 এইবিলাক হল একোটা একোটা উপ আধাৰ গতিকে ইয়াতে উপ আধাৰ কি হ'ব 200 আৰু উপ আধাৰ অংক কিমান হ'ব আধাৰৰ কেই গুণ 2 গুণ 102 গুণ 200 এতিয়া চোৱা 203 ৰ আমাৰ এটা কি উলিয়াম বিচলন উলিয়াম বিচলন কিমান হ'ব উপ আধাৰ 200 আছে যেহেতু 200 কে 3 বেছি আছে গতিকে আমাৰ ইয়াতে +3 দিম দিলো ইয়াতে আমি +3 এ দিলো এবাৰ আমাৰ কি কৰিম রাইট সাইডে প্ৰথমতে পূৰণ কৰি লম 3 3 গুণ 9 হল 3 3 গুণ 9 এতিয়া আমি এই দুটা কোণাকোণিকে 203 আৰু এইটো আমি যোগ কৰিব পাৰো নতুবা এইটো একে কথা দে যিকোনো এটা হে একে হ'ব 203 আৰু +3 কিমান হ'ব 206 203 +3 কিমান হল 6 কিন্তু কথাটো হল ইয়াতে উপ আধাৰ অংক কিমান আছে 2 আছে গতিকে সেই উপ আধাৰ অংকটো দিয়ে যোগফলটোক আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব ইয়াতে আৰু আমি এটা কথা চাম রাইট সাইডে যেটো পূৰণ ফল 3 3 গুণ 9 তাতে আমাৰ ডিজিট কেইটা ঠিকই আছে না নাই আধাৰ কিমান আছিল 100 আছিল শূন্য কেইটা আছে দুটা গতিকে ইয়াতেও দুটা থাকিব লাগিব কিন্তু ইয়াতে এটাহে আছে তাৰ কাৰণে আমি এটা শূন্য ইয়াতে দি দিম রাইট সাইডে কিমান থাকিব লাগিব ন সিমানটা অংক থাকিব লাগিব আমি আগতে শিকি আইছো এতিয়া আমি কৰিম চোৱা 2 6 গুণ 12 2 হাতে গল 1 2 গুণ 9 গুণ 0 1 2 2 গুণ 4 और लेफ्ट साइडे হল 412 আৰু রাইট সাইডে কিমানে থাকিল 9 এতেকে কিমান হ'ব 203 স্কয়াৰ মানে কিমান হ'ব এতিয়া 203 স্কয়াৰ মানে কিমান হ'ব একেলগে লিখি দিয়া এইটা লেফট সাইডে আছে 412 আৰু রাইট সাইডে আছে
বুজি পালা? ক্লিয়াৰ? যদি কিবা বুজি নোপোৱা তেতিয়া কমেণ্টত ক'লে হ'ল, মই আকৌ এবাৰ বুজাই দিম ভালকৈ কি বুজি পোৱা নাই, ভালকৈ চাই লোৱা। ইয়াতে আমি কি চাম, বেলেগ একো নকৰোঁ, আমি বিচলনটো চাই ল'ম। বিচলনটো চোৱাৰ পিছত আমাৰ চাই ল'ম যে আধাৰ নে উপ আধাৰৰ কাম। যদি আধাৰতকৈ ওচৰত আছে তেতিয়া কথাই নাই, যদি উপ আধাৰ আছে তেতিয়া উপ আধাৰ অংকটোৰ লগত সেই মানে যিটো যোগফল আছে আমাৰ মানে কোণাকুণিকৈ কৰা যোগফলটো সেইটো পূৰণ কৰিব লাগিব, বেলেগ চিষ্টেম নাই। ঠিক আছে? আজিৰ কাৰণে বৰ্গ নিৰ্ণয় কৰা যিটো আমাৰ বৈদিক গণিতৰ নিয়ম আছিল সেইটো মই থুলমূলকৈ কৈ দিলোঁ। আৰু যদি কেতিয়াবা কিবা নোৱাৰা থাকে মোক ক'লে হ'ল, আকৌ এবাৰ বুজাই দিবৰ কাৰণে চেষ্টা কৰিম। ধন্যবাদ।